নমস্কাৰ, মই কংকনা বৰা। সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফেচবুকৰ লাইভত আহি আপোনালোকক জনাইছিলোঁ যে মোৰ পেজটো হেক হৈছে। যেতিয়া ফেচবুকৰ পেজটো হেক হৈছিল তেতিয়া মই নিজে ৰিকভাৰী কৰিছিলোঁ। আচলতে মোৰ ফেচবুকৰ পেজটো প্ৰায় 1-2 মাহমান আগৰ পৰা হেক কৰাৰ প্ৰচেষ্টা চলাই আছিল হেকাৰে। বিভিন্ন ধৰণৰ কিছুমান স্ক্ৰেম পেজৰ পৰা তেওঁলোকে মোৰ পোষ্টবিলাক শ্বেয়াৰ কৰি আছিল। তাত এটা লিংক আছিল, তাত ক্লিক কৰিলে পৰাপক্ষত পেজবিলাক শেষ হয় বুলি মই অন্য ইউটিউবাৰৰ পৰা জানিব পাৰিছিলোঁ। গতিকে সেইখিনি মই কৰা নাছিলোঁ। তেওঁলোকে যেতিয়া তেওঁলোকৰ প্ৰচেষ্টাত সফল নহ'ল, তেওঁলোকে কি কৰিলে, অন্য প্ৰচেষ্টা অৱলম্বন কৰিলে মোৰ পেজটো হেক কৰাৰ কাৰণে। এতিয়া কথা হ'ল, ফেচবুকৰ যিজন হেকাৰজনৰ আঁৰত কোন আছে বাৰু? সেইখিনি প্ৰশ্ন মই আপোনালোকলৈ এৰিলোঁ। বহুত দুখেৰে কৈছোঁ মই আপোনালোকক যে তোৰ বোলে তেল বেছি হৈছে, তোৰ চেনেল কেতিয়াবা উৰি যাব বা তোৰ ফেচবুক পেজ উৰি যাব, এনেকৈ কৈ আছিলে। তেনেকৈ ৰাতি 11টা বজাত ফাকুৱাৰ আগদিনাখন ৰাতি 11টা বজাত মোৰ ফেচবুক পেজটো তেনেকৈ হেক কৰিলে। মোৰ পেজটো শেষ হোৱাৰ লগে লগে কল্পনা ৰাজবংশী খুৰীভাগৰ যিটো ফেচবুকৰ একাউণ্ট, তেওঁৰ একাউণ্টটো লক হৈ গ'ল। একেবাৰে চাবই নোৱাৰে। মোৰ বাৰু পেজটো শ্ব' কৰি আছে, তেওঁ একেবাৰে চাবই নোৱাৰে, এনেকুৱাকৈ লক হৈ গ'ল। হয়তো কোনোবাই ৰিপৰ্ট মাৰিছে, হয়তো কোনোবাই কিবা কৰিছে। এতিয়া কথা হ'ল, দুয়োটা একাউণ্ট যে একেলগে বেয়া হ'ল, এইটোতো কোনো কোইনচিডেঞ্চ নহয়। মোৰ লগতে জানিব পৰা মতে আৰু কেইবাটাও পেজ আৰু প্ৰফাইল তেনেকৈ লক হৈছে, হেক হৈছে, যিসকলে বিশেষকৈ মাত মাতি আহিছিলে আমাৰ নিচিনাকৈ। গতিকে এইটো কোনো এক্সিডেণ্টলি হোৱা নাই। কোনোবাই প্ৰি প্লেনিং কৰি পেলাই এই কামটো কৰিছে। প্ৰথম অৱস্থাত মই নিজৰ ভুল বুলি ভাবিছিলোঁ যে মই লিংকটোত ক্লিক কৰি দিয়াৰ কাৰণে মোৰ পেজটো হেক হ'ল। উইদাউট OTP, উইদাউট পাছৱৰ্ড মোৰ পেজটো হেক কৰিছে। হেক কৰিছে যদি এতিয়ালৈকে বাৰু কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব পৰা নাই। এতিয়া কথা হ'ল, ফেচবুকৰ পেজটো বাৰু হেক কৰি কি পাব কওকচোন? ফেচবুকৰ পেজহে। সেই পেজটো যদি মই ঘূৰাই আনিব নোৱাৰোঁ, আকৌ এটা বনাম। এতিয়া পেজটো নাই যদিও মই জানো ইউটিউবত ভিডিঅ' দিয়া নাই? এজনে চাওক বা 10জনে চাওক, মই কেতিয়াও কথা ক'বলৈ এৰি দিয়া নাই। মই কথা কমেই। গতিকে ফেচবুকৰ পেজ আপুনি কিমান হেক কৰিব? এটা কৰিব, দুটা কৰিব, 10টা কৰিব, 100টা কৰিব, আপোনাৰ হেক কৰি কৰি ভাগৰি যাব। কিন্তু মই কেতিয়াও পেজটো হেক হ'ল বুলি কথা ক'বলৈ এৰি নিদিওঁ। যদি আপুনি চেষ্টা কৰে, তেতিয়া আমাৰ মুখ কেইখন হেক কৰিবলৈ চেষ্টা কৰক। কাৰণ মুখ থকালৈকে সেইখিনি কথা কৈয়ে যাম। অৱশ্যে বহুতে কৈছিলে যে ভগৱানে বোলে কৰিছে। এতিয়া আপোনালোকে এইটো বুজাব বিচাৰিছে যে হেক কৰাজন ভগৱান, হেকাৰজন ভগৱান। কি ক'ম আৰু, কিছুমানে আমাৰ ভগৱানক হেকাৰ সজাই পেলাইছে। মই যেতিয়া লাইভ আহিছিলোঁ তাত কমেণ্ট আহিছিলে দেই, সেইকাৰণে কৈছোঁ। সঁচা কথা ক'বলৈ গ'লে আজিকালি এনেকুৱা হৈয়ে থাকে। বহুকেইজন ভাইটি দাদাই মোক কমেণ্ট কৰি কৈছিলে যে বাইদেউ, আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাই আছে যে আপোনাৰ পেজ কিন্তু উৰি যাব। তেখেতক তেতিয়া মই কিয় বুলি প্ৰশ্ন কৰিছিলোঁ। কেইজনমানে মোৰ ইনবক্সত গৈ পেলাই কৈছিলে যে কিছুমান মানুহৰ বহুত ওপৰলৈকে হাত আছে। টেকনিকেল টিমৰ পৰা ধৰি বহুত নামী দামী মানুহৰ লগত কানেকশ্যন আছে। গতিকে আপুনি সাৱধানে থাকিব। আপোনাৰ পেজটো তেওঁলোকে উৰুৱাই দিব পাৰে, নহ'লে হেক কৰিব পাৰে। সত্য কথা, এই ৰাতিকাল কৈছোঁ মই। তেওঁলোকে যে কৈছিলে আখৰে আখৰে কামখিনি হ'ল। কি কৰিম আৰু ন, মোৰ পেজটো শেষ হ'ল বুলি কিন্তু মই কেতিয়াও মনৰ পৰা ভাগি পৰা নাই। আচলতে ভগৱানে আমাক কৰ্ম কৰিব পৰাকৈ হাত ভৰি দিছে, মুখখন দিছে। গতিকে শেষ হ'ল, এটা পেজ শেষ হ'ল, কি হ'ল, আৰু এটা বনাই লওঁ। তথাপিতো কিন্তু সত্যত মাতিয়ে যাম। হেকাৰৰ হেক কৰি কৰি ভাগৰ লাগি যাব, কিন্তু আমাক কেতিয়াও আমাৰ কণ্ঠ ৰোধ কৰাব নোৱাৰে তেওঁলোকে। মই সেইটোৱে ক'লোঁ। খুৰীৰ সেই একাউণ্টটো হেক কৰিলে, মোৰ পেজটো হেক কৰিলে, আৰু কেইজনমানৰ হেক কৰিবলৈ বোলে চেষ্টা কৰিছিলে, কিন্তু সফল নহ'লে। মুঠৰ ওপৰত বহুতখিনি কথা গম পাই আছোঁ ভিতৰে ভিতৰে। ইমানখিনি কথা ক'বলৈ নাযাওঁ। শেষত মই আমাৰ হেকাৰৰ পিছত থকা ব্যক্তিসকলক মই এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ। মানুহ হ'লে ভয় নকৰে নাই বাৰু, কিন্তু সেই ওপৰৰ পৰা যিজনে চাই আছে, আমাৰ সৃষ্টিকৰ্তা ভগৱান, তেখেতলৈতো ভয় কৰক। ত্ৰিদেৱ বুলি কাক কোৱা হয় জানেনে? ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, এই 3জন দেৱ মিলি পেলাই ত্ৰিদেৱ হৈছে। গতিকে সেই কেইজনলৈ অন্তত আপুনি ভয় কৰক। যদি এনেকুৱা কিছুমান পাপ কাম কৰি কৰি গৈ থাকে, এটা সময়ত এনেকুৱা হ'ব নহয়, আপোনাৰ শৰীৰ গেলি যাব, কিন্তু আপোনাৰ আত্মা শৰীৰৰ পৰা বেলেগ নহ'ব।
মানুহে যে কয় পাপৰ শাস্তি দিয়ে বুলি, মৰাৰ পিছত নিদিয়ে, মৰাৰ আগতে দিয়ে। গতিকে জীয়াই থকা দিনকেইটা অন্তত উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰিব। মই আজি এটা কথা ডাঠি ক'ব পাৰোঁ, মই কিবা এটা বেয়া দেখিছোঁ, সেই ভুলৰ পক্ষে মাত মাতিব পাৰোঁ, কিন্তু কাৰো অপকাৰ কৰা নাই। কাকো মই অন্যায় কৰি খোৱা নাই। যদি ভগৱানে এটকা দিছে, সেই এটকাতেই সন্তুষ্ট আছোঁ। লাখ টকাৰ সপোন দেখা নাই কেতিয়াও। নিজেই ঘটি পেলাই যিখিনি পাৰিছোঁ কৰিছোঁ। এতিয়া বহুতে ক'ব যে তই টকাৰ কাৰণে এইবিলাক কৈ আছ। এই যে ভিডিঅ'টো বনাইছোঁ তাতো কষ্ট জড়িত হৈ থাকে। গতিকে সেইখিনি বিনিময়তহে আমি পইচাকেইটা পাওঁ। কোনেও আমাক ওপৰতে দিয়া নাই, হয়নে নহয়? গতিকে ভগৱানে দেখি আছে আমি কি কৰি আছোঁ বা বেলেগে কি কৰি আছে, সকলো ওপৰত থকাজনে দেখি আছে। গতিকে মানুহলৈ ভয় নকৰে নাই, অন্ততঃ ভগৱানলৈ ভয় কৰি পেলাই এই এনেকুৱা ধৰণৰ মানে পিছফালৰ পৰা যে এটেক কৰা এই কামখিনি নকৰিব। নহ'লে মৰাৰ পিছত যে নৰকতো স্থান নাপাব। আচলতে মই ভবা নাছিলোঁ যে এনেকুৱা নিকৃষ্ট কিছুমান কাম তেওঁলোকে কৰিব পাৰে। মই নাম মেনশ্যন নকৰোঁ। তেওঁলোকে প্ৰমাণ কৰি দেখালে তেওঁলোক কিমান নিকৃষ্ট মনৰ মানুহ হ'ব পাৰে। আমি কথা ক'ব পাৰোঁ, কিন্তু অন্যায় কাকো কৰা নাই। কৰোঁ বুলি ভবা হ'লে আমিও কৰিব পাৰিলোহেঁতেন, কিন্তু আমি তেনেকুৱা কাম কেতিয়াও নকৰোঁ, হয়নে নহয়? কোনোবাই কিবা এটা কষ্ট কৰি পেলাই ইউটিউব চেনেল এটা খুলিছে, পেজ এটা খুলিছে, এটা দুটা তেওঁৰ ওপৰত ভিডিঅ' বনালে বুলি পেজটো যে হেক কৰি ল'ব লাগিব, সেইটোতো কোনো কথা নহয়। ভাল মানসিকতাৰ মানুহে, এজন ভাল মনৰ মানুহে, এজন ভগৱানৰ পৰম ভক্ত হ'লে মানে এনেকুৱা কাম কিন্তু কেতিয়াও নকৰে। ক'বলৈ ভাষা নাই। যি মানুহে ভগৱানলৈ ভয় নকৰে, ভগৱানক লৈ পেলাই খেলা কৰিব পাৰে, সেই মানুহে মানুহক লৈ পেলাই খেলা কৰাটো বা মানুহক মানে ঠগি খোৱাটো, অন্যায় কৰি খোৱাটো বা কাৰোবাৰ পেটৰ ভাত কাঢ়ি পেলাই খোৱাটো সামান্য কথা। শেষত মই এটাই কথা কৈছোঁ, মোৰ ফেচবুকৰ পেজ হেক কৰে, ইনষ্টাগ্ৰামৰ কৰে, ইউটিউবৰ চেনেল হেক কৰে। আপুনি চেষ্টা কৰি থাকক। আপুনি মোক ইয়াত হেক কৰিব, মই বেলেগ এঠাইত গৈ কথা ক'ম। মুঠৰ ওপৰত কথা ক'মেই জীয়াই থকা পৰ্যন্ত। গতিকে আপুনি যি চেষ্টা কৰিছে সেয়া অব্যাহত ৰাখক। ভগৱানে আপোনাৰ এই খালী দিমাগটোত অকণমান যাতে জ্ঞান দিয়ে, অকণমান যাতে দয়া, মমতা, মৰম, চেনেহ বোলা বস্তুটো দিয়ে, তাৰেই মই কামনা কৰিছোঁ। কাৰণ মানুহক দেখাই পেলাই মুখেৰে মৰম, চেনেহ, দয়া, মমতা দেখালেই নহ'ব, অন্তৰত থাকিব লাগিব। বাহিৰত মানুহক দেখাই থাকিলেই নহয়, অন্তৰৰ পৰা সেইখিনি মৰম জাগৃত কৰিবলৈ শিকিব লাগে। নিজকে মানুহ বুলি যদি ভাবিছে, মানুহৰ দৰে কাম কৰক। জীৱ-জন্তুৰ নিচিনাকৈ, কুকুৰৰ নিচিনাকৈ পিছফালৰ পৰা এটেক নকৰিব কেতিয়াও। বাঘ, সিংহই সন্মুখৰ পৰা গুজৰে আৰু কুকুৰে পিছফালৰ পৰা ভোকে, সেইখিনি কথা মই আগতেও কৈছোঁ। গতিকে এনেকুৱা নিকৃষ্ট কাম কেতিয়াও নকৰিব। নেক্সট দিন মই নাম মেনশ্যন কৰি পেলাই ক'ম আপোনাক। কেনেবাকৈ যদি মই ফেচবুকৰ পেজটো মই এটা টেকনিকেল টিমক দি থৈছোঁ বাৰু। কেনেবাকৈ যদি ইমানকণ প্ৰমাণ পাওঁ যে মোৰ পেজৰ আঁৰত থকা মানুহজন কোন, সুখে কিন্তু মই নেৰিম আপোনাক। গতিকে সময় থাকোঁতেই নিজক সলনি কৰক, সময় থাকোঁতেই ভুলখিনি বুজি পাই পেলাই নিজক ভাল কৰক। আনক অপকাৰ কৰি পেলাই আপুনি কেইদিন খাব পাৰিবহে? এবছৰ, দুবছৰ, 5 বছৰ, কেইবছৰ খাব পাৰিব আপুনি? এটা সময়ত সেইখিনি আপুনি উকলিয়াই দিব লাগিব। ভগৱানে এনেকুৱা পৰিস্থিতি আপোনাৰ ওচৰত আনি দিব। কথা নকওঁ বুলি ভাবি মনে মনে থাকিলেও কিছুমান কথা মানে ক'বলৈ বাধ্যত পৰি যাওঁ, পৰিস্থিতিয়ে বাধ্য কৰায়। কি ক'ম, উপায় নাই মানে। কিছুমানৰ হয়তো এতিয়া গাত লাগিব পাৰে, কিন্তু সঁচা কথা ক'বলৈ কেতিয়াও ভয় নকৰোঁ। এটা কথা আছে, অতিভক্তি চোৰৰ লক্ষণ। সেই লক্ষণখিনি আমাৰ গাত নাই। আমি মানুহৰ ওচৰত ভালকৈ কথা কৈ পেলাই মানে ভিতৰি বেয়া কাম কৰি থাকিব নোৱাৰোঁ। বেয়া দেখিছোঁ সন্মুখত ক'ম। গতিকে অতিভক্তি চোৰৰ লক্ষণ বুলি এষাৰ কথা আছে। বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি বুলি এষাৰ কথা আছে। সেইখিনি মানে এই মোৰ ফেচবুকৰ পেজ হেক কৰা সকলৰ লগত মিলি গৈছে। প্ৰথম অৱস্থাত মই কোৱা নাছিলোঁ এইখিনি কথা। মই নিজৰ ওপৰতে দুখ দি পেলাই থৈ দিছিলোঁ। কিন্তু এতিয়া গম পালোঁ, মোৰ লগতে যিখিনি মানুহে মাত মাতিছিলে সকলোৰে কিবা নহয় কিবা এটা হৈছে। প্ৰফাইল লক হৈছে, ফেচবুক হেক হৈছে, কিছুমানে চেষ্টা কৰিছে। কি মানে এইবিলাক? যদি হেকাৰে হেক কৰিলেহেঁতেন, কাৰোবাৰ এজন দুজনৰহে হেক হ'লহেঁতেন। কিন্তু ইমানখিনি মানে হৈছে যে, সেইখিনি মানে আচলতে কি মানে ইমান মানে চমৎকাৰ হৈ গৈছে নে সকলোখিনি মানুহৰে হৈছে একেখিনি সময়তে? মানে কি ক'ম, ভাবি পোৱা নাই। মাত্ৰ এটাই কথা কৈছোঁ মই,
নিজক শুধৰণি কৰক। কোনোবাই আপোনাক ভুলটো আঙুলিয়াই দিছে, সেইখিনি আপুনি বেয়া বুলি নাভাবি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি পেলাই শুদ্ধভাৱে চলকচোন। তাত আপোনাৰ আপত্তি কিহৰ? ইয়াৰ পিছতো যদি মোক সমালোচনা কৰে, নেক্সট ভিডিঅ'টো হয়তো ফটাকা নহয়, বোমৰ দৰে আহিব। সেইটোৱে আপোনালোকক ক'লোঁ। এতিয়া মই নিমাত আছোঁ। আচলতে মই একেটা টপিকৰ ওপৰত বাৰে বাৰে ক'ব বিচৰা নাই। আগতেও কৈছোঁ যে বাটৰ কচু গাত ঘঁহি ল'বৰ মন নাই। অজানিতে এবাৰ মানে ঘঁহি ল'লোঁ, কিন্তু জানি বুজি ঘঁহি ল'বলৈ মন নাছিল। গতিকে যদিহে আপুনি বিচাৰে আমি মনে মনে থকাটো, আপুনিও মনে মনে নিজৰ কামখিনি কৰি যাওক। এই চোৰৰ নিচিনা, ডকাইতৰ নিচিনা মানে গেং লগাই নিদিব আমাৰ পিছত, বুজিছে নহয়? সিমানেই ক'লোঁ। ধন্যবাদ।